কোনো এইটোতো দুই প্ৰধানমন্ত্ৰীৰ মিটিং ইয়াত আহিলেও মই তেওঁক খালি এবাৰ লগহে কৰিব পাৰিলোহেঁতেন মিটিংটো ভাৰত চৰকাৰ আৰু জাপান চৰকাৰৰ মাজত হয় অসম চৰকাৰৰ মাজত নহয় কিন্তু ডেফিনেটলি ইনভেষ্টমেণ্ট মিটিংখনত আমাৰ ৰোলটো বেছি হ'লহেঁতেন কিন্তু ইনভেষ্টমেণ্ট মিটিংখন পৰৱৰ্তী সময়টো হ'ব সেইখন কেনচেল নহ'ব টাইমটো চেঞ্জ হ'ব কিন্তু ভাৰত চৰকাৰে আমাক কৈছে যে আমি ইনভেষ্টৰ মিটিংখন গুৱাহাটীত আমি কৰোৱাম বুলি চাওক মোৰ মুখেদি মই আগেও আপোনালোকক কৈছোঁ যে মুখ্যমন্ত্ৰীৰ পৰা কৌশল কৰি মানুহে কথা নুলিয়ায় চিধা সুধিলে চিধা উত্তৰ দিলোঁ ইমানতে বিষয়টো চেজ হৈ যায় মই কৈছোঁ যে ঘটনাখিনি গোটেই আমাৰ সন্মুখত আছে কোনোবাই ক'ব এইটো কাৰণে নহ'ল কোনোবাই ক'ব এইটো কাৰণে নহ'ল এই গোটেই কথাখিনি মই আপোনালোকক ক'ব পাৰিম যিদিনাখন মই জয়শংকৰ ডাঙৰীয়াৰ লগত ডিৰেক্টলি কথা পাতিব পাৰোঁ যেতিয়ালৈকে কথা নাপাতো মুখ্যমন্ত্ৰী এজনে আনভেৰিফাইড কথা কোৱাটো উচিত নহয় কিন্তু কি হয় গুৱাহাটীত কি নহয় বা অসমত কি হয় কি নহয় ডেফিনেটলি আমাৰতো সন্মুখতে আছে এইবিলাক আমিতো চকুৰ সন্মুখতে থাকে গতিকে সেইখিনিতো আমি নিজেও কিছুমান বস্তু কনক্লুজন ড্ৰ কৰিব পাৰোঁ কিন্তু মোৰ মুখেদি অফিচিয়েল তেতিয়াহে ওলাব যেতিয়া মোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় নহ'লে আজি মই কম কালি যদি তেওঁলোকে কৈ দিয়ে যে কথাটো এইটো নাছিল গতিকে মই শুনা কথা ক'ব নাপায় মই ফাৰ্ষ্ট পাৰ্চনত জানি বুজিহে কথাখিনি ক'ব লাগে মোৰ সেইটোৱে দায়িত্ব কিন্তু এইটো মই কনফাৰ্ম কৰিছোঁ যে য়েছ ভিজিট হেজ বিন কেনচেল ফৰ আছাম ভাৰতত আহিব দিল্লীত আহিব আৰু তেওঁ দিল্লীৰ পৰা যাবগৈ কিন্তু গুৱাহাটী যিটো অহাৰ কথা আছিলে সেইটো এইবাৰ নহ'বগৈ